অত্যন্ত প্ৰখৰ ৰ'দ আৰু এই প্ৰখৰ ৰ'দক নেওচি গহপুৰ মাজমজিয়াত বাঁহীৰ সুৰ বাজিছে। এই বাঁহীৰ সুৰ বাজিছে প্ৰায় 2 ঘণ্টা ধৰি বাঁহীৰ সুৰ একাধিক্ৰমে বাজি আছে। সদৌ অসম বাঁহী সমাজৰ যিসকল শিল্পী আছে তেওঁলোকে আহিছে, বাঁহীবাদকসকল আহিছে আৰু মই সমগ্ৰ পৰিৱেশটো এনিভাৰতৰ সকলো দৰ্শকক দেখুৱাইছোঁ যে কি কাৰণে এওঁলোকে ইয়াতে বাঁহী বাদন কৰিছে আৰু বাঁহীবাদকসকল আহি সুন্দৰভাৱে তেওঁলোকে বাঁহীৰ সুৰ গহপুৰৰ মাজমজিয়াত ইতিমধ্যে বাঁহীৰ সুৰ ৰাইজে শুনি আছে আৰু ইয়াতে যুৱকসকল আহিছে, বাঁহীবাদক শিল্পীসকল আহিছে। মই পোনে পোনে তেওঁলোকৰ কাষলৈ যাব বিচাৰিম যে তেওঁলোকে ইয়াতে কি আয়োজন কৰিছে বা কিয় এওঁলোকে বাঁহীৰ সুৰত মগ্ন হয় বাঁহী বজাই থাকিবলগীয়া হৈছে। কওকচোন আপোনালোকে ইয়াতে বাঁহীৰ সুৰৰ জৰিয়তে গহপুৰ মাজমজিয়াত সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে, প্ৰখৰ ৰ'দ, কি কাৰণে আপোনালোকে আজি আহি ইয়াত বাঁহীৰ সুৰ ইয়াত আয়োজন কৰিবলগীয়া হৈছে? প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। আমি বাঁহী শিল্পী সমাজ অসমৰ জৰিয়তে আৰু গহপুৰ যি বাঁহী শিল্পী সমাজ আছে তাৰ সহযোগত আমি আজি যি উজনিৰ বান বিভীষিকাময় পৰিস্থিতি আচলতে তাক মোকাবিলা কৰিব পৰাকৈ যাতে আমি অকণমান সহায়ৰ হাত আগবঢ়াব পাৰোঁ, সেয়া আমি বাঁহী শিল্পী সমাজ অসমৰ জৰিয়তে আৰু গহপুৰ বাঁহী শিল্পী সমাজৰ সহযোগত আমি অনুষ্ঠান আয়োজন কৰিছোঁ। ৰাইজৰ সহায় পাইছে? ৰাইজৰ সহযোগী খুব সহায় কৰিছে, আচলতে খুব ভাল লাগিছে। আচলতে এনেকৈ মোকাবিলা কৰিলে আমি হয়তো তেওঁলোকক সহায়ৰ হাত আগবঢ়াব পাৰিম। বিশেষকৈ অসমৰ কোন কোন ঠাইৰ বানপীড়িত লোকসকলে আমি উজনি যিসকল আছে যোৰহাট, শিৱসাগৰ, চৰাইদেউকে ধৰি বিভিন্ন জেগাত আমি গৈ পেলাই আমি যি এই অৰ্থ অনুদান আগবঢ়াম। হয়, ৰাইজৰ সহাৰিয়ে এওঁলোকে উজনি অসমৰ যোৰহাট হওক, শিৱসাগৰ হওক, চৰাইদেউ হওক, বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ, আপুনি কিছু অনুদান আগবঢ়াইছে, কেনেকুৱা অনুভৱ কৰিছে যে বাঁহী বাদকসকল যিসকল শিল্পীসকল আহিছে তেওঁলোকে আগবঢ়াইছে আজি এই বাঁহী পৰিৱেশন কৰি তেওঁলোকে বানপীড়িত ৰাইজক সহায় কৰিব বিচাৰিছে? বহুত সুন্দৰ হৈছে। আমি বানপীড়িত অঞ্চলৰ মানুহক পাৰোঁ মানে সাহায্য আগবঢ়াব লাগে, এইখিনিকে কৈছোঁ। আৰু ক'ৰ পৰা আহিছিলে আপুনি? মই উত্তৰ ঘাইগাঁও। ক'ৰ পৰা? উত্তৰ ঘাইগাঁও। অঁ, ঘাইগাঁৱৰ পৰা আহিছে। আপুনি আগবঢ়াইছে হয় ন? হয়, ঠিক আছে। আপুনি যদিও যাব পৰা নাই এওঁলোকৰ জৰিয়তে আগবঢ়াইছোঁ সাহায্য। মই আৰু যুৱক আছে, মই বিশেষকৈ আৰু জনাব বিচাৰিম, বাইদেউ কি ক'ব? এওঁলোকে বাঁহীৰ সুৰে খুবেই ভাল লাগিছে, যিটো পদক্ষেপ তেওঁলোকে লৈছে, যি আমি দেখি আহিছোঁ, যি অৱস্থা হৈছে, খুবেই ভাল লাগিছে পদক্ষেপটো। আপুনি আগবঢ়াইছে কিবা এটা? আগবঢ়াইছোঁ আমি। ক'ৰ পৰা আহিছিলে আপুনি? আমাৰ বৰঙাবাৰী। হয়, ঠিক এনেদৰে যিসকল বাঁহীবাদক আছে, যিসকল শিল্পী আছে, অসমৰ যি বাঁহীবাদকৰ শিল্পী সমাজৰ যিসকল যুৱক শিল্পীসকলে কিন্তু ৰাইজৰ সহায়ৰ কাৰণে, যিসকল বানপীড়িত লোক আছে সেই ৰাইজৰ বানপীড়িত লোকসকলৰ সহায়ৰ কাৰণে গহপুৰত বাঁহী বাদন কৰি পৰিৱেশন কৰি ৰাইজৰ সহায় বিচৰা এই সমগ্ৰ পৰিৱেশটো এনিভাৰতৰ সকলো দৰ্শকক আমি দেখুৱাবলৈ চেষ্টা কৰোঁ।